Good afternoon. ছাত্ৰ-ছাত্ৰীসকল, মই HSLC কুৱেশ্যন পেপাৰ কুৱেশ্যন বেংকো আছিলে, সেইমতে মই টেন্স বা ভইচৰ আনচাৰ দিছিলোঁ। এতিয়া মোৰ হাতত HS ফাইনেলৰ কুৱেশ্যনো আহি পৰিছে, গতিকে মই HSLC আৰু HS ফাইনেলৰ আমাৰ গ্ৰামাৰ কোৰ্চখিনি সব মিলি আছে একেটাই। সেয়ে মই HS ফাইনেলৰ টেন্স, প্ৰেপজিশ্যন, ভইচ, নেৰেশ্যন আৰু আমাৰ বাকী চলিব, কাৰেকশ্যন, টেন্সেছ এইবোৰ হ'ব, গোটেইখিনি আমাৰ চলিব। এতিয়া আজি আমি HS ফাইনেলৰ টেন্সৰ আপ টু 2020 লৈকে কেনেকুৱা কুৱেশ্যন আহিছিল, কেনেকুৱা কুৱেশ্যন, সেইবোৰ আমি চাই লওঁ আৰু ডিছকাছ কৰিম। চাই লোৱা, 2019ত আমাৰ কুৱেশ্যন আহিছিল, I met him while going to his office. They lived in this place since 1970. The train left before we reached the station. I wish I be a bird. Your letter reached me yesterday. He make a doll now. 2019 এই ছটা কুৱেশ্যন আহিছিল আৰু আমি গোটেইবোৰে ডিছকাছ যিবোৰ কৰিছিলে গোটেই ডিছকাছৰ ভিতৰত কৰিছে। এতিয়া চাই লওঁ 1 নম্বৰ, আই মেট হিম, পাষ্ট টেন্স দেখুৱাই যেটা ভাব, while কনজাংচন আছে দেখা, এইখিনি দেখাৰ লগে লগে আমি গম পাইছো গো, while go to his office অৰ্থাৎ পাষ্ট কণ্টিনিউয়াছ টেন্স। ইয়াত কি আমাৰ কনজাংচনৰ পিছত সাবজেক্ট উজৈ আছে, ইয়াত আমাৰ কোনো প্ৰবলেম নাই। while going to his office, এইখিনিতে আমি গম পাইছো যে পাষ্ট কণ্টিনিউয়াছ টেন্স। আমার যেহেতু সাবজেক্ট উজয় থাকার বাবে আমি ডাইরেক্ট গোয়িং, গো ভাব দিছি, আমাক ডাইরেক্ট আমি কি কৰিছো গোয়িং। তাৰপিছত দে লিভ ইন দিস প্লেস সিন্স 1970। সিন্স 1970 এইখিনি দেখার লগে লগে পয়েন্ট অফ টাইম ফর 30 ইয়ার, ফর 50 ইয়ার, সিন্স 1970 মই কি কৈছিলো, প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স। দে have been living. They have been living. তাৰপিছত চাই লোৱা 3 নম্বৰ কুৱেশ্যন দিছে, the train leave before we reached, simple past tense দেখুৱাই দিছে, conjunction before দিছে, reach the station। আমি এই ফৰ্মুলাটো বাৰে বাৰে কৈ আহিছো, before conjunction যদি আছে আৰু before ৰ পিছত যদি simple past tense আমাক দেখুৱাইছে, তেন্তে before ৰ আগত কি হ'ব, past perfect। যদি এটা আফটার কনজাংশন হওয়াতেন আমার আফটার পিছৰ past perfect আৰু আফটার কনজাংশনৰ আগতো সিম্পল পাস্ট। বিফোর কনজাংশন থাকিলে বিফোর কনজাংশনৰ আগতো past perfect, পিছৰটো সিম্পল পাস্ট। আমাৰ কোৱেশ্চনতে দিছে সিম্পল পাস্ট ৰিস্ট বুলি কৈছে, আমাৰ ফৰ্মুলা কৰি গলিতো the train had left. I wish I be a bird. Itu tadi pasu. I wish I be the chief minister. I wish I be the prime minister. Ame kene kuchu. Era jitu dike অসম্পূৰ্ণ এটা নোহোৱা কল্পনা এটা কৰি যায় না, সেইকাৰণে আমাৰ ভাৰ্ব কি হ'ব বুলি কৈছিলো মই ক্লাছবোৰত, আই ওয়াজ নহয় কি হ'ব, আই ওয়াৰ এ বাৰ্ড। এই বাৰ্ডত ব্ৰেকেট দিছে, I wish I were a bird. Your letter reached me yesterday. First ever time আমাক দেখুৱাই দিছে, দেখাৰ লগে লগে আমি গম পাইছো এইটো সিম্পল পাস্ট। তাৰপিছত he make a doll now. Now শব্দটো দিছে, মই কেনেকৈ কৈছিলো যদি সেন্টেন্সত now শব্দটো থাকে তেন্তে সদায় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব। এতিয়া চাই লোৱা ইয়াত প্ৰেজেন্ট কন্টিনিউয়াস হলে কি হ'ব,
He is making a doll now. Short question. আমাক যিটো দিছিলে 2019 গোটেই বড় ইজি কোয়েশ্চন এতিয়া আমি চাওঁ 2018 কি বুলি দিছে he worked here since 2011 একই প্যাটার্ন আছে I write the letter last night একই আছে he sit in the library when I saw him এই তিনটা প্রথমে ডিসকাস করিল he worked here since 2011 কোয়েশ্চন there since 2011 আমাক যেহেতু কইছে পয়েন্ট অফ টাইম আমাক দিছে he has been working he has been working I write last night last year last night last evening last month right now yesterday তোমার whatever past every time আমার right to কি হবো wrote I wrote the letter simple past tense past every time দেখার লগে লগে আমি গম পাইছো simple past tense তাছাড়া he sit in the library when I saw him past tense দেখাই দিছে ভাব when I saw him আমি সেন্টেন্স তো দেখার লগে লগে গম পাইছো he sit in the library when I saw him মই যেতিয়া তেওঁক দেখিছিল when I saw him যেতিয়া মই তেওঁক দেখিছিল past tense কৈছে তেওঁ লাইব্ৰেৰীত বহি আছিল বহি থকা অৱস্থাত মই দেখিছিল কি হ'ব এই কাম ঘটি থকা অৱস্থাত এইটো কাম ঘটিছিল দেখা কামটো হৈছিল বহি থকা অৱস্থাত কি হৈছিল তেওঁক মই দেখিছিল তেন্তে আমি মংগল এইখিনি ডিসকাস কৰিছো চাও এতিয়া 2018 কমপ্লিট হোৱা 2018 এর আর কি আছে কি কইছে if I were you I not do it এটা দিছে তার পিছত দিছে the first World War last for 4 years and ended in 1980. So, if I were you, I not do it. If I were you, I not do it. Itu ami conditional question. Can you go above? I would not do it. If I were you, I would not do it. যদি ইয়াত আমাক এই if I had been you যদি আমাক কোৱা হেতেন যদি আমাৰ এই কোৱেশ্চনটো আহিছে ইয়াৰ আনসাৰটো এইটো হ'ব 2018 আহিছে কিন্তু যদি এনেকৈ নিদি যদি তোমালোকৰ কোৱেশ্চনটো দিয়ে এনেকৈ if had been you যদি এনেকৈ কয় if I had been you তেতিয়া আনসাৰটো আমি কেনেকৈ কৰিম I would not have done it
তেতিয়া আনসাৰটো হ'ব I would not have done it. যদি আমার কোশ্চেনটো এনেকুৱা থাকিলেহেঁতেন তেতিয়া আমাৰ কি হ'ব যদি I had been ইফালে থাকিলেহেঁতেন যদি ইফালে I had been আৰু ইফালে not do বুলি আমাৰ ব্ৰেকেট দিলেহেঁতেন তেতিয়া আমাৰ আনসাৰ কি হ'ব এই এনেকুৱা আনসাৰ আমাৰ হ'ব কিন্তু ইয়াৰ প্ৰথম যিটো লিখিছোঁ 2008 আনসাৰটো মই সেইটো লিখিছোঁ So the first one were last for 4 years and ended in 1918. তো মই তোমালোকক কৈছিলো কোনো কাম যদি অতীতত আৰম্ভ হৈ গৈ যদি অতীততে কমপ্লিট হৈ যায় past perfect continuous tense যেনেকৈ যোৱাকালি গোটেই দিন ধৰি যদি বৰষুণ দিয়ে it had been raining all day yesterday গোটেই দিন ধৰি বৰষুণ হৈছিল তেনেকৈ ইয়াতো 4 বছৰ ধৰি আমাৰ 14 পৰা স্টাৰ্ট হৈ 18 কমপ্লিট হৈ যায় ফাৰ্স্ট ওয়ান এতিয়া আমি 19 বুলি কয় না 19 যে 18 দিছে আমাৰ গ্রামারের কোশ্চেন ইয়াত আমাৰ কোনো হিস্টোরিক্যাল পয়েন্ট নাই যেটো আমাৰ গ্রামারের কোশ্চেন গ্রামার মতে যাব the first word last for 4 years এটা আমাৰ ব্র্যাকেট দিছিলে হয় না the first word অতীতত আৰম্ভ হৈছিল for 4 years এইখিনি দেখাৰ লগে আমি কম for 4 years and ended in 1918 আজিৰ পৰা কিমান বহুত আগৰ কথা আজি 2020 102 বছৰ বহুত আগৰ ঘটনা হয় নাই তেতিয়াই সমাপ্ত হৈছে আৰম্ভ আগতে হৈছিল 4 বছৰলৈ চলি আছিল আৰু সমাপ্ত আজিৰ পৰা 102 বছৰ আগতেই হৈছিল তাৰমানে অতীতত কাম আৰম্ভ হৈ অতীততে সমাপ্ত হৈছিল এখানে আমাৰ কি হ'ব ফার্স্ট ওয়ার্ড had been lasting for 4 years and ended in 1980 এটা কেনেকুৱা টাইপৰ কাম বহুত কৰিছো তাতে চাই লওঁ তোমালোকৰ 2020 কোৱেশ্চনটো চাই লওঁ job sir ki question aisile last year my brother practiced bracket dise law these dates তাৰপিছত কোশ্চেন দিছে the patient died before the doctor reached তাৰপিছত আমাৰ কোশ্চেনটো আছে you sleep bracket দিছি আমাক when I entered the room এই তিনটা প্রথমে ডিসকাস করিব সাইলাইট তিনটা my brother practiced law these days এইখিনি এই these days শব্দটো আমি ভালকৈ মনে করব তার মানে আমি কি বুঝিছো সেন্টেন্সটো পড়ি কি বুঝিছো মোর ককাইকে বা মোর ভাইকে কি কৰি আছে এই কেইদিন ধৰি এই কেইদিন ল প্ৰেক্টিস কৰি আছে এতিয়াও কৰি আছে this work is continued till now সেন্টেন্সটো দেখি আমি গম পাইছো এনে যদি কোনোবাই কয় মোর ককাইও ল প্ৰেক্টিস কৰি আছে এই কেইদিন ধৰি ল প্ৰেক্টিস কৰি আছে এনেকৈ কয় কিন্তু আমাৰ প্ৰেক্টিসৰ যে আমাৰ ব্ৰেকেট দিছে কৰি আছে কিছু আগৰ পৰা হয় না কিছুদিন ধৰি একদিন আজিও কামটো চলি আছে ইয়াৰ মিনিংটো দেখুৱাইছে যে মোৰ ককাইকে কেইদিন ধৰি প্ৰেক্টিস কৰি আছে ল প্ৰেক্টিস চলি আছে মোৰ ককাইকৰ এতিয়া কামটো চলি আছে কেইদিন আগৰ পৰা কামটো চলিছে কোন টেন্স হ'ব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স has been
Fractality. The patient died before the doctor reached. Before conjunction আছে মই আগতে বহুত কৈছো তোমালোকক before conjunction আছে before of পিছফালে যদি simple past আগফালে কি হ'ব past perfect. তাৰপিছত you sleep when I entered the room. When conjunction দিছে when I entered the room past tense দেখুৱাই দিছে তুমি কি কৰি আছিলা শুই আছিলা when I entered the room যেতিয়া মই তোমাৰ ৰুমত সোমাইছিলো past continuous tense এটা কাম ঘটি থকা সময়ত আনটো কাম ঘটিছিল শুই থকা সময়ত তেওঁ সোমাইছিল বাস you were sleeping when I entered the room বাস Now the other questions are, you come here the day after tomorrow. She come here. She here bracket this. Come here the day after tomorrow. তাৰপিছত দিছে they win the match. winner bracket দিছে তাৰপিছত 6 নম্বৰ কি বুলি কৈছে আমাৰ we visit the Taj Mahal last year. We visit Taj Mahal last year. I think that question next. She come here the day after tomorrow. What is the day after tomorrow? What do you mean by it? আমি তো যদি এই ডে আফটার নোহা কৰি যখন টুমৰো থাকালে আমাৰতো একদম ইজি আমি আগৰ পৰাই বুজি পাইছিলো সি কাম ইয়াৰ টুমৰো ফিউচাৰ এডভান্স টাইম ফিউচাৰ এডভান্স টাইম হোৱাৰ লগে বাকতে সিম্পল ফিউচাৰ টেন্স হ'ব তে ডে আফটাৰটো কি একো নহয় ডে আফটাৰ টুমৰো হৈছে কি পৰহি কাইলে নহয় পৰহি কি বুলি কয় the day after tomorrow মন কৰিবা এইটো একেই the day after tomorrow means পৰহি future কি হ'ব she will come the day after tomorrow তাৰপিছত they win the match সিহঁতে খেলটো জিকে নে খেলটো জিকিছে বুলি কওঁ তো জিকিছে যদি কি হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্স they have won the match we visit the Taj Mahal last year দেখাৰ লগে লগে আমি গম পাইছো এইটো কি হ'ব visited হ'ব simple past tense তেন্তে আমি 2020 এই আমি চালো ডিসকাস কৰি চাইছো 19 চাইছো আৰু 18 to আমি ডিসকাস কৰিছো নাই চাই লওঁ 18 আমি ডিসকাস কৰিছো 19 ডিসকাস কৰিলো 17 চাওঁ 17 ৰ কেইটামান চাওঁ চাই লোৱা 17 তোমালোকৰ যিটো 6টা কোৱেশ্চন আছে ইয়াত কোনো টাফ কোৱেশ্চন নাই 6টা কোৱেশ্চন দিছে 6টা কোৱেশ্চন কোনো টাফ কোৱেশ্চন নাই একেই টাইপৰ কোৱেশ্চন মই এক নম্বৰ কোৱেশ্চনটো তোমালোকৰ কিবা কনফিউজন কৰবাত হ'ব নেকি তাৰ বাবে মই তোমালোকক খাইকিনে ডিসকাস কৰি দিছো বাকি চাই লোৱা recently the price of petrol go up 2017 recently the price of petrol go up আমাকে এইখিনি কৈছে চাইড এইটা বাকি নেক্সট টু
Next, I do a lot of work today. Today শব্দটো দেখাৰ লগে লগে ক'ব লাগিব তোমালোকে এটি today মই কৰিছো আজি today কৈছে I do a lot of work today means আজি মই কাম বহুত কাম কৰিলো a lot of work কাম কৰিছো এনেকৈ ওলাব I have done a lot of work today. That train leave before I reach the station. It is conventional question. Before or before simple past আছে আকলে কি হ'ব past perfect হ'ব I wish my brother be here. It is conventional question আমি পাইছো I wish word লাগে my brother were here. I think of going abroad for quite some time. I have thought মই ভাবিছো তেনেকৈ ক'ব লাগিব I have thought of going abroad for some time. As he crossed the road, a bus knocked him down. It was a conventional question. Amak ahi ase. As he was crossing the road, amak cross of bracket dise. As he was, ami jeto cross verb to amak bracket dise. As he was crossing the road, a bus knocked him down. এটা মই ডিসকাস কৰিব লগা আছে বুলি ভাবাটো মাত্ৰ এটা অখন মোৰ যেটো দেখিছো বস্তুটো ঘৰ কিন্তু এই রিসেন্টলি শব্দটোৰ বাবে তোমালোকৰ হয়তো কেতিয়াবা কনফিউজড কৰবা ষ্টুডেণ্টে পৰীক্ষাত কনফিউজড হ'ব পাৰে যাতে কনফিউজড নোহোৱা সেইকাৰণে মই রিসেন্টলি কি বুলি কৈছিলো রিসেন্টলি যে পাস্ট ভাৰ্ব টাইম ইফ দেয়াৰ ইজ রিসেন্টলি দ্য সেন্টেন্স উইল বি ইন দ্য সিম্পল পাস্ট ফৰ্ম কৈছিলো আৰু এটা চোৱা সব নিয়মৰে কিছুমান আমাৰ সিস্টেম আছে কেনেকুৱা কোনো কাম অতীতৰ পৰা এতিয়ালৈকে যদি চলে এটো কি হ'ব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস কিছুমান সেন্টেন্সে আমি কি কৰো প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস লিখি প্রেজেন্ট পারফেক্ট লিখিলে আমাৰ হ'ব নিয়মটো হৈ যাব কিন্তু যদি কোনো সেন্টেন্সত তুমি প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস লিখা যদি প্রেজেন্ট পারফেক্ট লিখি যদি I have known her for 5 years 5 বছৰ ধৰি তাইক মই জানো তাক মই I have been knowing তো নিলিখোই I have known her লিখো কিন্তু কিছুমান ভাৰ্বৰ ক্ষেত্ৰত আমি ING নিদিও গতিকে তেনেকৈ কৰিছো কিন্তু ING দিয়া ভাৰ্বৰ ক্ষেত্ৰত যদি তুমি প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স লিখি যদি প্রেজেন্ট পারফেক্ট লিখা then that will be correct এটা সাবা recently the price of petrol go up পেট্রোল দাম কেনেকৈ বঢ়ায় 50 পইচা 1 টকা 20 পইচা 25 পইচা মানে খবৰ নাই মানে কে বঢ়াই থাকে রিসেন্ট মানে কব কি বিচাৰিছে রিসেন্টলি মানে কেইদিন ধৰি পেট্ৰলৰ দামটো বাঢ়িছে তাৰমানে সেই বাঢ়া দামটো এতিয়াও চলি আছে যদি পেট্ৰলৰ দাম বঢ়াইছে যিটো দাম সেই বাঢ়া দামটোতে আমি পেট্ৰলটো কিনি আছো তাৰমানে রিসেন্টলি বস্তুটো পাষ্ট এভাবে টাইম নাই ঠিক আছে কামটো অতীততে গৈছে কেইদিন মান আগতে বঢ়াই দিছে সেই বাঢ়া দামটো এতিয়াও চলি আছে আমাক সেই সেন্সত বুজাব যেহেতু গৈছে সেইকাৰণে আমি কি কৰিম এইটো অতীত কিছু আগৰ অতীতৰ পৰা এতিয়ালৈকে চলিছে ৰিসেন্টলি কিছু অতীতত খুচাইছে কেইদিন আগৰ পৰা দামটো কি হৈছে বাঢ়িছে that is why the sentence should be in present perfect has gone up. Recently the price of petrol has gone up. কোনো কনফিউজন হ'ব নালাগে কেইদিনমান আগৰ পৰা বাঢ়িছে ঠিক এই বঢ়াটো এতিয়া আছে এই সেন্টেন্সটো আমাক কৈছে যে যিটো দাম বঢ়াইছিলে সেই দামটো এতিয়াও আমি কিনি আছো তাৰমানে বাঢ়ি আছে কিছু আগত কম আছিল কিন্তু কিমান দিন ধৰি কিছুদিন ধৰি বঢ়াই দিছে সেই বঢ়া দামটোতে আমি পেট্ৰলটো কিনি আছো তাৰ ইম্পেক্টটো এতিয়াও চলি আছে তাৰমানে রিসেন্টলি পাস্টক বুঝাইছে কিন্তু পাস্টক বুঝাইলে কি হ'ব সেই পাস্টৰ পৰা যিটো বাঢ়িছে এতিয়া আমাৰ বাঢ়া হৈ আছে সেই সেন্সত আছে আমাৰ সেন্টেন্সটো গতিকে আমাৰ কি হলিটো প্রেজেন্ট পারফেক্ট টেন্সত আমি লিখিলো আৰু কারেক্ট আনসাৰ এইটো এখানে কোনো কনফিউজড হ'ব নালাগে if there is any problem you can take to me আৰু যিমান ডিসকাস আমি কৰিছো যদি টেন্সৰ ভিডিঅ'বোৰ তোমালোকে সিকুৱেন্স দিছো কোনো কোৱেশ্চন পৰীক্ষাত যেনেকুৱা কোৱেশ্চন নহওক তোমালোকৰ একো সমস্যা নহ'ব থ্যাংক ইউ